হেল্ল' গাইজ, এয়া গছজোপা দেখাইছোঁ যে ভিডিঅ' কৰি মানে ৰাখিছোঁ আৰু গছজোপা কিহৰ কাৰণেনো এনেদৰে ভিডিঅ' কৰিলোঁ আপোনালোকক কৈ আছোঁ বাৰু। আগলৈ চাই থাকিব ভিডিঅ'টো অকণোৱেই নকটাকৈ সম্পূৰ্ণকৈ হা। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলো লোকে স্বাগতম জনালোঁ। ইয়াৰ মোৰ ভিডিঅ'টো এতিয়াহে আৰম্ভ কৰিছোঁ আৰু ভাত পানী বনাই এটালোঁ এটা মিলি এয়া খালেও ৰাইজসকলে। এতিয়া মই খাবলৈ লৈছোঁ বাৰু। আজি আকৌ ৰুবলৈ দিছে, পথাৰলৈ যাব লাগিব। এতিয়া ভাতকেইটা খাই লওঁ, তাৰপিছত আৰু পথাৰলৈ যাম। তাৰপৰা আকৌ পথাৰত এয়া ভাত পানীকেইটা খাই উঠিলোঁ আৰু উঠি মেলি এতিয়া এয়া পথাৰলৈ চাহ দিবলৈ যাবলৈ নহ'ল বাৰু। এতিয়া এয়া ভাতকে বনাইছোঁ ৰোৱনীলৈ। ভাতকেইটা হৈ গ'ল, এতিয়া এয়া চব্জি বনাবলৈ লৈছোঁ। কি বনাবলৈ লৈছোঁ দেখাইছোঁ বাৰু। এইফালে আনিলোঁ চয়াবিন, এয়া চয়াবিনকেইটা দিব লাগিব আৰু কি দিবলৈ লৈছোঁ দেখাইছোঁ। এইফালে কাটিলোঁ ৰঙালাও আলু, এয়া দিব লাগিব। আৰু এইফালে মটৰ কেইটামান তিয়াই থৈছিলোঁ, এয়া মটৰখিনিও দিব লাগিব। আজি নিৰামিষে হ'ব আৰু আলু, মটৰ, ৰঙালাও, চয়াবিন এইখিনিয়ে হ'ব আৰু বেলেগ নাই আইটেম। এয়া সৈতে দিব লাগিব। এতিয়া এইখিনি ধুই লওঁ, ভালকৈ ধুই লৈ আৰু বনাই আছোঁ। এইফালে আজি মোৰ ইয়াত তৰকাৰী হৈ গ'ল আৰু ৰঙালাও আৰু মটৰ, চয়াবিন। এয়া অলপ পাছত আৰু ৰুণিক নিব লাগিব। এতিয়া তাৰ আগতে বোলো চৰ্বত অকণমান বনাওঁ, চৰ্বত অকণমান দি লওঁগৈ। এয়া এইফালে নেমু কাটি ল'লোঁ। এতিয়া নেমুকেইটা এয়া চেপি লওঁ, চেপি এয়া নিমখ আৰু চেনিৰ লগত গুলি এয়া ঠাণ্ডা পানী ফ্ৰিজত পানী থোৱা হৈছে। ফ্ৰিজৰ পানীৰ সৈতে আৰু দিবগৈ লাগিব খাবলৈ ৰোৱনীক। ইমান গৰম যিহেতু, সেইটো কাৰণে অকণমান ঠাণ্ডা পানী নেমু পানী খোৱালে আৰু তেওঁলোকৰ দেহাটোৱে শীতল হ'ব। এতিয়া মই এইখিনি চেপি লওঁ, তাৰপিছত আৰু নিব লাগিব। এয়া এতিয়া এইফালে টালি টোপোলা বান্ধি ল'লোঁ আৰু এয়া পথাৰত ভাত দিবৰ কাৰণে এইফালে গামলাত ল'লোঁ ভাত, এইফালে ল'লোঁ চব্জি। এতিয়া যাওঁ পথাৰলৈ, ব'লক পথাৰত লগ পাই আছোঁ। গাইজ পথাৰৰ পৰা আহি মেলি মানে পথাৰলৈ গ'লোঁ। গাইজ পথাৰত ভাত দিবলৈ গ'লোঁ, গৈ মেলি আৰু ভিডিঅ' কৰিবলৈ নহ'ল, যিহে মানে গৰম। ইমান গৰমতে একো কৰিবলৈ মন নগ'ল। এয়া ৰোৱনীবোৰক ভাত খুৱাই মেলি নিজেও অকণমান ৰুলোঁ, ৰুই মেলি আহিলোঁ। আহি গা পা ধুই অকণমান জিৰালোঁ, জিৰাই সৈতে এতিয়া আৰু উঠিছোঁ। উঠি এতিয়া আৰু কিবাকিবি কাম আছে, কাম কৰোঁ। তাৰপিছত আকৌ লগ পাই আছোঁ, কেতিয়া লগ পাম হা। গাইজ আকৌ এতিয়া আৰু একেবাৰে গধূলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে কেৰাহী পাতিছোঁ, এইফালে কেৰাহীত তেল দি লৈছোঁ। লৈ পিনে এতিয়া ভাবিছোঁ কি ইয়াত কণী আছে, কণী আৰু পিঁয়াজৰ সৈতে তাকে ভাজোঁ বোলো গধূলি সাজৰ ভাত খাবৰ কাৰণে। বিশেষ একো নাই আজি, মাছো নাই মাংসও নাই। এতিয়া আৰু ইয়াৰ কণীয়ে খাব লাগিব। এইফালে পিঁয়াজ কাটি ল'লোঁ, এয়া দুটা কাটি ল'লোঁ সৰু। এতিয়া তেলখিনি গৰম হৈছে আৰু এইখিনি দি দিওঁ। দি মেলি কণী আছে, কণী খাব লাগিব। দুটা হৈছে হাঁহ কণী, এইটো দিছে, এইটো সৰু, এইটো ডাঙৰ। এইটো আচলতে এইটো জজা বুলি ক'ব লাগিব। এতিয়া তেতিয়াহে হ'ব আৰু বুজি সেই কাটিকে ডাঙৰ এইটো। এয়া ডাবুল কুহুম ওলাব, দেখাম বাৰু ভাঙি লওঁ আগতে, তাৰপিছত দেখাই আছোঁ। এয়া এইটো ভাঙিবলৈ লৈছোঁ, এইটো দেখাইছোঁ বাৰু দেই কেইটা ওলায়। এইয়া দুটা ওলালে, ভাগিয়ে থাকিলে। এয়া এইফালে ভজা হৈ গ'ল আৰু কণী আৰু ভাতটো বা হ'ল কেতিয়াবাই। এইফালে পাতিছোঁ দালি আৰু মটৰ, তাৰ সৈতে জোলকণ বনাইছোঁ। আৰু দুপৰীয়া বনোৱা আছে বাৰু ভাজি, ৰঙালাও আলু মটৰ। এয়া তেনেদৰে খাব লাগিব আৰু গধূলি সাজটো হা। এয়া মোৰ কণী ভজা হৈ গ'ল আৰু কণী ভজা কেৰাহীটোতে আৰু এইফালে তেল দি ল'লোঁ। তেল দি এতিয়া ইয়াতে মই পাঁচফোৰণ দুটামান দি দিম আৰু এয়া দি দিছোঁ। পাঁচফোৰণকেইটা দি মানে দালি আৰু মটৰ বনাইছিলোঁ যে জোলকণ, সেইকণকে আৰু তেল মাৰি দিম। তেতিয়া ইয়াৰ পাঁচফোৰণকেইটা অলপ ৰঙচুৱা টাইপৰ হৈ লওক, তাৰপিছত আৰু মটৰ দালি দি দিম আৰু এয়া মটৰ দালি আৰু কণী পিঁয়াজ ভাজি তেনেদৰে খাম আৰু আবেলি ভাজি আছে। হেল্ল' গাইজ, ভাত পানী খাই বৈ উঠিলোঁ। উঠি মেলি এয়া শুবলৈ যা যোগাৰ কৰিছোঁ। মানে কি এয়া বেটা আৰু দেউতাকে মানে কি হ'ব, এয়া পকাতে পাৰি লৈছে, পাৰি লৈ আঁঠুৱা তৰি লৈছে। গৰম যিহেতু, সেই গতিকে বোলে মাটিতে শুওঁ, সেই বুলি আৰু তৰি লৈছে হা।
এয়া মই এই গছজোপা দেখাইছোঁ এতিয়া মানে নিশা আৰু 10:30 11টা বাজিব হ'ল। এজোপা দেখাইছোঁ এতিয়া নিশা মানে বাহিৰত বহি আছোঁ। গতিকে এয়া গছৰ পাত মানে লৰিছে নাই লৰা তাকে দেখাইছোঁ। ইমানেই মানে গৰম হৈছে, গছৰ পাত এখিলা লৰা নাই, বতাহ এজাকো মৰা নাই। সেই গতিকে আৰু বোলো আপোনালোককো দেখাওঁ এয়া ভিডিঅ'টো কৰি। সেই গতিকে আপোনালোককো দেখালোঁ, আপোনালোকে চাই লওক। দিনতো গৰম মানে নিশাৰো ইমান গৰম নহয়, শুবই নোৱাৰি। সেই গতিকে আৰু বাহিৰতে বহি আছোঁ। বহি ভাবিলোঁ কি ভিডিঅ' এটা কৰোঁ বোলো, কৰি মেলি আপোনালোককো দেখাওঁ গছৰ পাত লৰিছে নাই লোৱা। এয়া দেখিছে এখিলাও পাত লৰা নাই। ইমান সময় মই মানে ভিডিঅ' কৰিলোঁ, পাত যেনে পাত তেনেধৰণেই আছে আৰু। এই আপোনালোকক দেখাই দিলোঁ, দেখিলে গছৰ পাত এখিলাও মানে লৰা নাই। ইমানেই আৰু গৰম হৈছে, বতাহ অকণ মৰা নাই। বতাহ অকণমান মাৰিলেতো গাটো বহুত ঠাণ্ডা লাগে, ভালেই লাগে আৰু। এতিয়া আৰু অকণমান সময় বহো আৰু, বেছি সময় নবহো বাৰু, চাই লওঁ অকণমান বতাহ মাৰে নামাৰে, তাৰপিছত আৰু শুবও লাগিব। এতিয়া বহুত সময় হ'ল, 11টা বাজিলে আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, অন্য এটা ব্লগত আৰু আজি নিশাটো যেন সকলোৱে আৰু ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। বাই বাই।